গ্ৰন্থপাঠ গ্ৰন্থ সাৰথি লেখক সত্যনাথ বৰা চিন্তা বেজে যেনেকৈ নানা তৰহৰ বস্তু মিহলাই খুন্দি কুটি পৰম গুণকাৰী দৰৱ প্ৰস্তুত কৰে, সোণাৰীয়ে যেনেকৈ সৰু সৰু সোণৰ চেকুৰা গোট কৰি জুইত উতলাই মহামূল্য অলংকাৰ প্ৰস্তুত কৰে, বাঁহয়ে যেনেকৈ সৰু সৰু চলীয়া কাঠ লগ লগাই বিতোপন পীৰা বা পালেং প্ৰস্তুত কৰে, শিপিনীয়ে যেনেকৈ কপাহী আৰু সোণালী সূতা গোট কৰি ধুনীয়া ৰিহা মেখেলা বা চেলেং চুৰিয়া বয়, সেইদৰে চিন্তায়েও নানাবিধ উপকৰণ অৰ্থাৎ ভাৱ গোট লগাই খুন্দি কুটি গুলি পিহি জ্ঞান প্ৰস্তুত কৰে। মানুহে নানা দেশত ফুৰি আৰু নানা পুথি পঢ়ি উপকৰণবোৰ যতনাই দিয়ে। চিন্তাই নিজৰ গ্ৰহশালীত বহি সেই উপকৰণবোৰ উচিত পৰিমাণে মিহলাই জ্ঞান বুদ্ধি আদি অমূল্য বস্তুবিলাক সাজি তোলে। কেৱল পঢ়ন বা দৰ্শনৰ পৰা জ্ঞান বুদ্ধি নোপজে। অনেক মানুহে পুথি পঢ়ে আৰু নানা দেশৰ নানা বস্তু চাই ফুৰে, কিন্তু সিহঁত সকলোৱে পণ্ডিত বা জ্ঞানী নহয়। কোনো বস্তু দেখিলে বা কোনো কথা পঢ়িলে সেই বস্তু বা কথা সম্বন্ধে এটা এটা ভিন ভিন ভাৱ উপজে। সেই ভাৱবোৰ সানমিহলি কৰি তাৰ পৰা সাৰ বস্তুখিনি উলিয়াই ল'ব নোৱাৰিলে জ্ঞানৰ উৎপত্তি নহয়। তুমি নানাবিধ বলকাৰক বস্তু খাব পাৰা, কিন্তু উদৰাগ্নিয়ে বস্তুবোৰ জীৰ্ণ কৰি সাৰ উলিয়াই নিদিলে তোমাৰ গাত বল নজন্মে। সেইদৰে তুমি পঢ়ন দৰ্শন আদি উপায়েৰে নানাবিধ ভাৱ সঞ্চয় কৰিব পাৰা, কিন্তু চিন্তাই সেই ভাৱবিলাক জীৰ্ণ কৰি সাৰ গোটাই নিদিলে জ্ঞান নজন্মে। উদৰাগ্নিৰ নিচিনা চিন্তা মনৰ জীৰ্ণকাৰী শক্তি। চিন্তাৰ চাকত পৰি ভিন ভিন ভাৱবিলাক জীৰ্ণ নগলে মনে জ্ঞানৰূপ বল লাভ কৰিব নোৱাৰে। চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায় সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে। প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়। প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ। যি বিষয়ত যিমান প্ৰশ্ন উদয় হয় সেই বিষয়ত সিমান শিক্ষা লাভ কৰা যায়। তোমাৰ নিজৰ বুদ্ধিত কোনোটো প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালেও পুথি বা পণ্ডিতৰ পৰা তাক শিকি ল'ব পাৰা। কোনো এটা বস্তুৰ বিষয়ে চিন্তা কৰিব লাগিলে বস্তুটো সন্মুখত থাকোঁতেই কৰা উচিত, নাইবা তাৰ কি কি চাব লাগে থিৰ কৰিব নোৱাৰি। কিছুমান মানুহে বস্তু এটা নিজ চকুৰ চাই আহিও অনেক কথাৰ উত্তৰ দিব নোৱাৰে। ই কেৱল চাবৰ সময়ত চিন্তা নকৰাৰ ফল। এই বিষয়ে এটা আখ্যান আছে। এজন ডাঙৰীয়াৰ এজন মহৰী আৰু এটা লগুৱা আছিল। মহৰীৰ দৰমহা 20 টকা আৰু লগুৱাৰ দৰমহা 3 টকা আছিল। কম দৰমহা পোৱা বাবে লগুৱাৰ মনত বৰ বেজাৰ। সি এদিন ডাঙৰীয়াক অকলশৰে লগ পাই ওজৰ কৰিলে, দেউতা, মই ওৰে দিনটো পুৱাৰ পৰা গধূলিলৈ আপোনাৰ আলপৈচান ধৰি কেৱাৰী কৰি তাকুৰি ঘোঁৰা দি ঘূৰি ফুৰোঁ, আৰু সেই মহৰীটোৱে এখন্তক মাথোন আহি লিখা পঢ়া কৰে, কিন্তু সি পায় 20 টকা আৰু মই পাওঁ 3 টকা। ইয়াৰ কাৰণ বন্দীয়ে বুজিব নোৱাৰোঁ। দেউতাৰ ঘৰত মোৰ 8 বয়স গ'ল। ইচ্ছা কৰিলে দুখীয়াক দেউতাই কৃপা কৰিব পাৰে। ডাঙৰীয়াই লগুৱাৰ কথা শুনি সেইদিনা তাক একো সমিধান নিদিলে। কিছুমান দিনৰ পাছত ডাঙৰীয়াৰ এজনী ছাগলী জগিল। ছাগলীজনী তেওঁ বৰ মৰমৰ বস্তু আছিল। তাই জগা বুলি শুনি কেইটা পোৱালি হৈছে চাই আহিবলৈ তেওঁ লগুৱাটোক পাচিলে। লগুৱাই গৈ চাই আহিল আৰু পোৱালি 3টা ক'লা নে বগা লগুৱাটোক সুধিলে। সি সেই কথাৰ উত্তৰ দিব নোৱাৰি লৰি আকৌ চাবলৈ গ'ল আৰু উলটি আহি ক'লে যে পোৱালি এটা ক'লা 2টা বগা হৈছে। ডাঙৰীয়াই তাক আকৌ সুধিলে, পোৱালি কেইটা পঠা নে পাঠি? এইবাৰো লগুৱাই তাৰ উত্তৰ দিব নোৱাৰিলে। সি ঘূৰি আকৌ চাবলৈ ওলাল, কিন্তু ডাঙৰীয়াই তাক সেইবাৰ যাবলৈ হাক দি তাতে থিয় হৈ থাকিবলৈ ক'লে আৰু আন এজন মানুহ পঠিয়াই মহৰীটোক মতাই আনালে। মহৰী আহি পালত ডাঙৰীয়াই তাক ক'লে, শুনিছানে মহৰী, আমাৰ ছাগলীজনী হেনো জগিছে। যোৱাচোন সঁচানে মিছা চাই আহাগৈ। ডাঙৰীয়াৰ আজ্ঞা পাই মহৰীয়ে চাবলৈ গ'ল আৰু কিছুমান পৰৰ মূৰত উলটি আহি খবৰ দিলে যে ছাগলীজনী জগা হয়, পোৱালি 3টা হৈছে, এটা ক'লা 2টা বগা, ক'লাটো আৰু বগা এটা পাঠি, সিটো
পঠা পঠা পোৱালিটো নুদুকা, পাঠি দুটা লিটা। মহৰীয়ে এবাৰ চাই আহি এই আটাইখিনি খবৰ ডাঙৰীয়াক বৰ্ণাই ক'লে। এই ঘটনাৰ পাছে লগুৱাই আৰু মহৰীৰ পাতন দি সৰহ দৰমহা খুজিবলৈ মুখ নাপালে। এতিয়া চোৱা, মহৰীৰ চোৱাৰ প্ৰণালী আৰু লগুৱাৰ চোৱাৰ প্ৰণালী কিমান বেলেগ। লগুৱাই ছাগলীৰ পোৱালি ৩টা চায়েই গুচি আহিল। সি সেই বিষয়ে মনক আৰু কোনো প্ৰশ্ন নুসুধিলে। সেই দেখি গিৰিহঁতে সোধা আনবোৰ কথাৰ উত্তৰ দিব নোৱাৰিলে। কিন্তু মহৰীটো বুধিয়ক মানুহ। সি চাবলৈ গৈ পোৱালিকেইটা আগত লৈ সিহঁতৰ বিষয়ে হ'ব পৰা আটাইবোৰ প্ৰশ্ন মনক সুধি উত্তৰ গোটাই লৈ গিৰিহঁতৰ আগ হৈছিল, আৰু সেইকাৰণে সি লাগতিয়াল কথা আটাইখিনি ক'ব পাৰিছিল। ওপৰত কোৱা এই লগুৱাটোৰ নিচিনা মানুহ পৃথিৱীত বহুত আছে। সিহঁত চকু থাকিও কণা। চিন্তা মনৰ জেউতী। তাৰ গুণত আন্ধাৰ সমস্যা পোহৰ হয়, কাম উজু হয়। চিন্তাৰ অতুল প্ৰভাৱ। আগৰ কালত যোগীবিলাকে ধ্যান কৰি ভূত ভৱিষ্যত সকলো জানিছিল আৰু কৈবল্য লাভ কৰিছিল। ধ্যান চিন্তাৰেই এটা ৰকম মাথোন। চিন্তা উগ্ৰ আৰু দীৰ্ঘকাল স্থায়ী হ'লেই ধ্যান নাম পায়। পাছে যদি যোগীবিলাকে চিন্তাৰ বলত দুৰ্লভ কৈবল্যকেই লাভ কৰিব পাৰিছিল, সংসাৰীয়ে সংসাৰ চলাবৰ জোখাৰে জ্ঞান বুদ্ধি লাভ কৰিব নোৱাৰিবৰ কোনো কাৰণ নাই। চিন্তা কৰিবলৈ কোনো নিৰ্দিষ্ট সময় নালাগে। শুওঁতে, খাওঁতে, ফুৰোঁতে সকলো সময়তেই চিন্তা কৰিব পাৰি। বহুত পণ্ডিতে এনেবোৰ সময়তেই চিন্তা কৰি ডাঙৰ কথা আৱিষ্কাৰ কৰিছিল। এজন পণ্ডিতে ঘা ধুবৰ সময়ত চিন্তা কৰি জল জোখৰ প্ৰণালী আৱিষ্কাৰ কৰিছিল। চিন্তাৰ অসীম ক্ষমতা। চকুৰে নেদেখা বস্তুকো চিন্তাৰে দেখা যায়। হাতেৰে ধৰিব নোৱাৰা বস্তুকো চিন্তাৰে ধৰিব পাৰি। মনুষ্য আকাৰত সৰু, কিন্তু সিহঁতে চিন্তাৰে ভূমণ্ডল, নভোমণ্ডল, সমস্ত ব্ৰহ্মাণ্ড আঁকোৱালি ধৰিব পাৰে।